তোমাক আৰু বহুত কিবা কিবি দিব লাগিব কিন্তু প্ৰথমতে এটা মোৰ ফালৰ পৰা অলপমান এটা উপহাৰ দিছোঁ আজি এটা বিশেষ বস্তু আপোনালোকক দেখাম যিটো মোৰ সপোন আছিলে এটা ষ্টুডিঅ' এইটো হ'ল বেক চাইডে থকা ষ্টুডিঅ'ৰ ভিতৰত দেখাম কিন্তু তাৰ আগতে আমি এটা কাম কৰিম ষ্টুডিঅ' বুলি ক'লে প্ৰথম আহে আমাৰ জুবিন দা মৰমৰ জুবিন দাৰ ইয়াত ছবি অংকন হ'ব আৰু ছবি আঁকিব আমাৰ গোলাঘাট জিলাৰ মৰঙিৰ পৰা অহা ভাস্কৰজ্যোতি বৰুৱাই ভাস্কৰজ্যোতি বৰুৱা তেওঁ আঁকিব অংকন কৰিব কাৰণ এই ষ্টুডিঅ'টো প্ৰথম ভগৱানে হ'ব জুবিন দা কাৰণ ইয়াত আমাৰ দৃষ্টিহীন সংগীত শিল্পী বুবুল নেওগ ডাঙৰীয়া সংগীতৰ চৰ্চা হ'ব বহুত নৱপ্ৰজন্মৰ বাবে আমি মানে গীতৰ তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰিম লগতে পডকাষ্ট আৰম্ভ হ'ব ইয়াত যিটো মই কৈছোঁ যে পডকাষ্ট ষ্টুডিঅ' কাম কৰি আছিলোঁ এতিয়া আজিৰ দিনটোৰ ভিতৰত এওঁ কমপ্লিট কৰিব জুবিন দাৰ ছবি দিনটোৰ ভিতৰত কমপ্লিট হৈ যাব আজি ছবিখনো দেখাম এতিয়া আমি ভিতৰলৈ যাওঁ আপোনালোকক ষ্টুডিঅ'টোনো কিমানখিনি আমি আগবঢ়াইছোঁ আপোনালোকক দেখুৱাই লওঁগৈ ব'লক মানে কেনেকুৱা হৈছে নাজানো কিন্তু চেষ্টা কৰিছোঁ ষ্টুডিঅ'টো বনাবলৈ গতিকে আহক ভিতৰলৈ দৰ্জাখন খুলিছোঁ দৰ্জা কালাৰ চালাৰ কৰিবলৈ আছে এইটো টাৰ্গেট হ'ল 4 মাৰ্চত আমি অ'পেনিং কৰিব লাগে গতিকে সোমাই আহক এইটো হ'ল আমাৰ ষ্টুডিঅ' এতিয়া দৰ্জাখন মাৰি দিম আপোনালোকে চাউণ্ডটো কেনেকুৱা পাব নাজানো গোটেইটো আপোনালোকে চাওক এইবোৰ ফৰ্ম চৰ্ম লগোৱা গৈছে একষ্টিক ফৰ্ম আৰু ইয়াতে আমি পডকাষ্ট ল'ম ইয়াত অতিথি আহিব আৰু ডেক'ৰেশ্যন আছে ইয়াত মাজত লগো লাগিব কিবা কিবি ধেৰ লাগিব প্ৰথমতে আপোনালোকে কৈ লওক কমেণ্টছত ষ্টুডিঅ'টো কেনেকুৱা পাইছে চাউণ্ডৰ কোৱালিটিটো কেনেকুৱা পাইছে আপুনি সেইটো কমপ্লিট মানে চাউণ্ড প্ৰুফ ৰুম বনাইছোঁ এইপিনে মই মাতিম ইয়ালৈ নিমন্ত্ৰণ জনাম পডকাষ্টৰ বাবে প্ৰতিজন জীৱন সংগ্ৰামী যি জীৱনৰ লগত ঘাত প্ৰতিঘাতৰ মাজত মানে জীয়াই আছে যি জীৱনটোত বহুতো ঠেকা খাইছে বিশ্বাসঘাতকতা বলি হৈছে তেওঁলোকক মাতিম সাধাৰণ মানুহক লৈ পডকাষ্ট এতিয়া মই দৰ্জাখন মাৰি দিছোঁ এতিয়া চাউণ্ডটো শুনক আপোনালোকে বেছ আছে নাই ক'ব কাৰণ এইবিলাক আমি গাঁৱৰ মানুহ গাঁৱত এটা ষ্টুডিঅ' বনোৱাটো বহুত ডাঙৰ কথা বস্তুবিলাকৰ বহুত অভাৱ হয় বহুত দূৰণিৰ মাৰিবলৈ এইবিলাক একষ্টিক পেনেল লগাইছোঁ এইবিলাক পেনেল UPVC পেনেল হয় এইবিলাক গ্ৰীণ কাৰ্পেট লগাইছোঁ ইয়াত ফুল চুল থাকিব নেচাৰেল কৰিম এইটো যিহেতু জুবিন দাই নেচাৰ ভাল পাইছিলে এইবিলাক চেয়াৰ টেয়াৰ লাগিব তাৰপিছত লাইটিং হ'ব কিবা কিবি লাইটটো এতিয়া কমি আছে বাৰু কিন্তু আৰু অকল পডকাষ্টে নহয় এইটো ষ্টুডিঅ'ত গানো চলিব এইপিনে আমাৰ গান বোলাই ৰিহাৰ্চেল হ'ব গান শিকাব ল'ৰা ছোৱালীক বা নৱপ্ৰজন্ম সৰু ল'ৰা ছোৱালীক আমি গান শিকাবলৈ চেষ্টা কৰিম গতিকে বিভিন্ন ধৰণৰ আমি মানে প্ৰচেষ্টা কৰিছোঁ লগতে এইটো আমাৰ চাউণ্ড ছিষ্টেম এইটো চাউণ্ড ছিষ্টেম আছে এইটো আমি ব্লুটুথ স্পীকাৰ আৰু এখন হলৰ কাম আছে কিবা কিবি কাম আছে মানে 80% কমপ্লিট কৰিছোঁ 20% বাকী আছে এটা বহুত সপোন আছিলে সপোনটো যিমান পাওঁ পূৰণ কৰিলোঁ গতিকে আশীৰ্বাদ কৰিব 4 মাৰ্চত উদ্বোধন কৰি আছোঁ তাৰপিছতে আৰম্ভ হ'ব ইউটিউব চেনেলত পডকাষ্ট চ' আমাৰ ভাইটি ৰেডি হৈছে জুবিন দাৰ ফটো আঁকিবলৈ প্ৰথম মোৰ ভগৱানে হ'ল জুবিন দা গতিকে ষ্টুডিঅ'ৰ সন্মুখতে জুবিন দা থাকিব আঁকিব এইখন ফটো আঁকিবা ন জুবিন দাৰ এইখন ফটো আঁকিব এইখন ফটো আঁকিব যিখন ফটো মানে মেইন মানে ভাইৰেল সেই ফটোখন আঁকিব গতিকে ভাইটি শুভেচ্ছা জনালোঁ আজি তোমাৰ এই অংকন জুবিন দাৰ অংকন তুমি বহুতত আঁকিছা কিন্তু আজি প্ৰায় মানুহে তোমাক চাব অসমবাসীয়ে আৰু গম পাব যে এজন ল'ৰাই এনেকুৱা ধৰণৰ ছবি আঁকে গতিকে ৱেইট কৰক আমাৰ ভাইটিয়ে এতিয়া ছবি আঁকিবলৈ আৰম্ভ কৰিব তাৰপিছত আপোনালোকৰ ইয়াৰ পাৰফেকশ্যন ক'ব আৰু এই ল'ৰাটোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব আমাৰ ভাইটিজন একান্ত মনে ছবি অঁকাত ব্যস্ত জুবিন দাৰ এনেকুৱা এখন ছবি আঁকি আছে যিখন ছবি মই সকলোতকৈ বেছি ভাল পাওঁ এই ছবিখন কাঠ পেঞ্চিলেৰে আঁকি লৈছে আপোনালোকে ধৰিব পাৰিছে কোনখন ছবি অলপকৈ ধৰিব পাৰিছে অলপ পিছতে কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকক দেখাই আছোঁ খুব সুন্দৰ অংকন কৰিছে এনেদৰে অলপ ভাল লাগিব লৈছে তাৰপিছত কালাৰ যেতিয়া কৰিব গ্ৰাফিক্স কৰিব আৰু বেছি ভাল লাগিব মুঠৰ ওপৰত আজিৰ ভিতৰত এই ছবিখন কমপ্লিট কৰিব আমাৰ ষ্টুডিঅ'ৰ বাবে আৰু ফাইনেলি এটা সপোনৰ ছবি জুবিন দাৰ বাবে আঁকি থকা জুবিন দাৰ হুবহু আঁকি থকা ছবি এটা কমপ্লিট কৰি দিলে আমাৰ ভাইটিজনে এতিয়া আহক এই ছবিখন আপোনালোকক দেখাওঁ আৰু এইখনেই হ'ল জুবিন দাৰ ছবি যিখন ছবি মোৰ খুবেই প্ৰিয় আৰু জুবিন দাক একদম হুবহু আঁকিছেনে আপুনি ক'ব এজন ভাইটিয়ে আঁকিছে ভাস্কৰ দত্ত বৰুৱা ন ভাস্কৰ বৰুৱা ইয়াৰ বয়স বেছি হোৱা নাই তোমাৰ এতিয়া কিমান হৈছে বয়স 20 বছৰীয়া এটা ল'ৰাই জুবিন দাৰ ছবি আঁকিলে এখন তোমাৰ কেই নম্বৰ ছবি জুবিন দাৰ 16 নম্বৰ আৰু বেলেগতো আঁকিছে ভাস্কৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাস্কৰৰ এই ছবিখন যে ইমান ধুনীয়া লাগিছে মই বহুত ভাল পাওঁ কাৰণ মই ছবি দেখিছোঁ প্ৰায় ছবি এনেকুৱা দেখিছোঁ কিন্তু সম্পূৰ্ণ ছবি বিশেষকৈ মই জুবিন দাৰ এই যি চৰণ চুই যাতে সেৱা কৰিব পাৰে সকলোৱে তাৰ বাবে এই ছবিখন তাক আঁকিবলৈ ক'লোঁ গতিকে মই পুনৰ কৈছোঁ ছবিখন আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ ভালদৰে চাই লওক জুবিন দাই গান গাই থকা এইটো মাইক্ৰফোনটো ধুনীয়াকৈ মাইক্ৰফোনটো মুখৰ আগত আছে ধুনীয়াকৈ তেওঁ এখন চকীত বহি লৈছে
চকীখনো ধুনীয়াকৈ আঁকি দিছে আৰু ভৰিৰ ওপৰত ভৰি তুলি আছে। এয়া হ'ল জুবিনদাৰ শ্ৰীচৰণ আৰু তেওঁ পিন্ধি থকা ঘড়ীটো, হাতত এখন গীটাৰ লৈ আছে আৰু ধুনীয়াকৈ তেওঁ গান গাই আছে। মই যেনেদৰে ভাবিছিলোঁ তেনেদৰে আঁকিছে। আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। আঁতৰৰ পৰা যদি মই ভিউ কৰোঁ, এইটো কমপ্লিট ভিউ আৰু ইয়াৰ তলত ধুনীয়াকৈ ফুলৰ পুলি হ'ব আৰু ষ্টুডিঅ'টো চাৰিওফালে গোটেই ফুল হ'ব। ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ মানুহ আহিব ইয়াত পডকাষ্টৰ বাবে আৰু জুবিনদাৰ চৰণত সেৱা কৰি, শ্ৰীচৰণত সেৱা কৰি ষ্টুডিঅ'লৈ প্ৰৱেশ কৰিব লাগিব। সদায় জুবিনদাৰ ষ্টুডিঅ'ৰ সন্মুখত এনেদৰে চিৰ প্ৰৱাহমান হৈ থাকিব জুবিনদাৰ আদৰ্শ, জুবিনদাৰ প্ৰতিচ্ছবিৰ প্ৰত্যেকটো বস্তু। গতিকে মই এই 20 বছৰীয়া ল'ৰাজনৰ ভাস্কৰ বৰুৱালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিহেতু আমাৰ সেইজন ল'ৰাই মোৰ ভগৱান স্বৰূপ, মোৰ আদৰ্শক তেওঁক প্ৰতিষ্ঠা কৰিলে প্ৰতিচ্ছবি। তেওঁক এখন ফুলাম গামোচাৰে মৰম যাচিছোঁ, সন্মান যাচিছোঁ আৰু লগতে আচলতে এইখন ছবিৰ মাননি মূল্য আপুনি কাৰো লগত তুলনা কৰিব নোৱাৰে। তথাপিতো এজন ল'ৰা, এজন বহুত মানে চাফাৰ কৰা ল'ৰা, বহুত কষ্ট কৰিছে। তোমাৰ দেউতাই কি কৰে? পকা মিস্ত্ৰী কৰে ন? আৰু ইয়ে ছবি আঁকি ঘৰখন চলাই আছে। গতিকে তোমাক আৰু বহুত কিবা কিবি দিব লাগিব, কিন্তু প্ৰথমতে এটা মোৰ ফালৰ পৰা অলপমান এটা উপহাৰ দিছোঁ, মাননি দিছোঁ আৰু মোৰ বিশ্বাস আছে ভিডিঅ'টোৱে তাৰ জীৱনত এটা ডাঙৰ উপহাৰ দিব, যাতে ই এনেকুৱা ধৰণৰ ছবি আঁকিবলৈ ইমানেই মানুহৰ অৰ্ডাৰ পায়, তাকে কামনা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে এই ল'ৰাজনৰ বাবে শ্বেয়াৰ কৰিব। ল'ৰাজনৰ এই ভিডিঅ'টো এটা কাৰণে প্ৰস্তুত কৰিলোঁ যে এই ল'ৰাজনে ঘৰখন ভালদৰে চলাই ৰাখিব পাৰে। ঘৰখনত তুমি বহুত ইনকাম কৰা, তুমি এই মোবাইলটো ছবি অঁকা পইচাই লৈছোঁ বুলি কৈছিলা ন? গতিকে ভাস্কৰ বৰুৱা যাতে আগুৱাই যায় তাকে কামনা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। এটা বহুত অমায়িক ল'ৰা, সৰু ল'ৰা, নিষ্ঠা সততাৰে কাম কৰিছে, বহুত কষ্টৰে ছবিখন মানে আন্তৰিকতাই আঁকিছে। গতিকে পুনৰবাৰ তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাক বিদায় দিছোঁ। ভালে থাকক সদায়। চ' অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে মিষ্টাৰ বিটু পডকাষ্ট। ইয়াত লিখি দিয়া গ'ল ষ্টুডিঅ'ৰ একদম ৰাস্তাৰ পৰা দেখি থাকিব মানুহে। গতিকে এই পডকাষ্টলৈ স্বাগতম জনাম প্ৰতিজন জীৱন সংগ্ৰামী, যি আপোনাৰ ঘাট প্ৰতিঘাতৰ মাজে জীৱন পাৰ কৰি আছে, যি প্ৰেমত প্ৰবঞ্চনা হৈছে, প্ৰতাৰিত বলি হৈছে, তেওঁলোকক ইয়ালৈ নিমন্ত্ৰণ জনাম। প্ৰত্যেকটো জীয়া কাহিনী ব্যক্ত কৰিব লাগিব সাহসেৰে, যেনেদৰে মোৰ প্ৰেম কাহিনী মই ব্যক্ত কৰিছিলোঁ আপোনালোকৰ আগত। গতিকে প্ৰত্যেকজন সাহস থকা, নিজৰ জীৱনৰ সঁচা কথা কোৱা মানুহক ইয়ালৈ আহিবলৈ আপোনালোকে যে বিচাৰে, নিমন্ত্ৰণ জনাম। ধুনীয়াকৈ ইণ্টাৰভিউ ল'ম আৰু এই ইণ্টাৰভিউ কেৱল ইউটিউব চেনেলত উপলব্ধ হ'ব। গতিকে মিষ্টাৰ বিটু ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। ফেচবুকত মানুহক সহায় কৰা ভিডিঅ' পাব আৰু ইউটিউবত মানুহৰ জীৱন সংগ্ৰামৰ কাহিনী উপলব্ধ হ'ব। সিমানেই কথা। মিষ্টাৰ বিটু পডকাষ্ট যাতে ভালদৰে আগুৱাই যায় তাকে কামনা কৰি বহুতৰ জীৱন সলনি কৰিবলৈ গৈ আছোঁ মটিভেশ্যনৰ দ্বাৰা। আশীৰ্বাদ কৰিব, সদায় ভালে থাকক। পুনৰবাৰ কৈছোঁ, জুবিনদাৰ ছবিৰ ওচৰৰ পৰা সদায় আপোনালোক ভালে থাকক। জুবিনদা সদায় এনেদৰে আমি আদৰ্শ হিচাপে লৈ আগুৱাই নিম। জয় জুবিনদা, জয় আই অসম।